আসসালামু আলাইকুম। মোৰ দুজন ছোৱালী পঢ়ি আছে। কোন ক্লাছ এটা 5 ক্লাছ 5 আৰু এটা ক্লাছ KG1। দিদি ব্ৰেঞ্চ আৰু নামাও ক্লাছ 5ত যিটো পঢ়ি আছে তেওঁ মাজে সময়ে অলপ অসুবিধা পাইছে। তাৰমানে ছ'চিয়েল চাইন্স যিটো কয় এইটো ছাবজেক্ট মানে ভালকৈ পঢ়াব পৰা নাই, শিক্ষকৰ অভাৱ হৈছে, ভালকৈ বুজাই দিব পৰা নাই। খালি আমাৰ ছোৱালীয়ে নহয় আৰু চিয়াৰমেনতো সুধিছিলোঁ, সিহঁতে এইটো কৈছে 6ৰ ল'ৰা ছোৱালীবিলাক কৈছে ভালকৈ পঢ়াই দিব পৰা নাই। প্ৰথম বছৰ ভালেই পাইছিলোঁ, তো এইটো বছৰত অলপ অসুবিধা পাই আছোঁ। আমি গাৰ্জেনৰ অসুবিধা পাই আছোঁ আৰু আপোনাৰ হোমৱৰ্ক দিয়া নাই। তো হোমৱৰ্ক দিব লাগে, হোমৱৰ্ক দিলে ল'ৰা ছোৱালীৰ পঢ়াবিলাক অলপ গুৰুত্ব হয়, কিন্তু হোমৱৰ্কটো একেবাৰে দিয়া হয়। আৰু যিটো আগতে আছিল আপোনাৰ এতিয়া 8টা বজাত ছুটি দিয়ে আৰু এটা ছুটি আছে। মেছেজটো আগতে আপোনাৰ সদায় পাইছিলোঁ, মানে ইমানটা বজাত ছুটি হ'ব, কিন্তু বৰ্তমান মেছেজটো নাই। মেছেজৰ অসুবিধা হৈছে। আৰু ল'ৰা ছোৱালীবিলাকে ধৰক ক্লাছ 8টা বজাত ছুটি হয়, ঘৰত যাতে আধা ঘণ্টা ৰেষ্ট ল'ব, ৰেষ্ট লোৱাৰ পাছত আৰু পঢ়িব লাগিব। আমি গাৰ্জেনসকলে ক'লে এইটো মানে কম দিয়ে, কিন্তু শিক্ষকবিলাকে ক'লে এইটো গুৰুত্বটো বেছি দিয়ে। কিন্তু সেইটো শিক্ষকবিলাকে নকয় যে যাই কিনে যে অলপ আধা ঘণ্টা ৰেষ্ট লৈ আৰু পঢ়িব লাগিব যে, সেইটো কথা কিন্তু শিক্ষকবিলাকে নকয়। সেইটো শিক্ষকবিলাকে কৈ দিলে আমি ভাল পাওঁ। বাকী এনে ঠিকেই চলি আছে। আৰু প্ৰাৰ্থনা যিটো প্ৰাৰ্থনাৰ সময়ত আপোনাৰ যেতিয়া প্ৰে হয়, তেতিয়া আপোনাৰ আচলতে মাইক ইউজ কৰিব লাগে। যিজন ল'ৰা ছোৱালী যিবিলাকে মানে আপোনাৰ মানে প্ৰাৰ্থনা যাৰ যোনদিনা পালা পৰে মাইকত ক'ব লাগে, কিন্তু বৰ্তমান আগতে মাইকত দিয়া আছিল, কিন্তু মাইকত বৰ্তমান দিয়া সেইটো আমি অসুবিধা হৈছে। আৰু যেতিয়া আপোনাৰ এই প্ৰাৰ্থনা হয়, প্ৰাৰ্থনা সময়ত তাৰ ডেইলি নিউজ মই বেলেগত চাইছোঁ, আপোনাৰ হাউলিত গ্ল'বেল একাডেমীত মই বহুদিন গৈছিলোঁ, তাতে মই চাইছিলোঁ ডেইলি নিউজটো ক'ব লাগে। আজি কি হট নিউজ আছে, কলেজত 2 শাৰী হওক বা 3 শাৰী হ'লেও মানে আগৰ যিটো ক্লাছ 6 বা 5ত ল'ৰাবিলাকে ক'ব লাগে, সেইটো মাইকত ক'ব লাগে। তেতিয়াহ'লে মানে তলৰ শ্ৰেণীৰ ল'ৰাবিলাকে মানে অনুভৱ কৰিব। এইখিনি আৰু একজনে কওক। আসসালামু আলাইকুম, নমস্কার। মোৰ ঘৰৰ নাম আজমি আলম, ক্লাছ 1। ছাৰ, মোৰ এটা অসুবিধা মানে মোৰ ল'ৰাই মেডাম টিচাৰৰ নাম চবকেইটাৰ নাম নাজানে। মই ভাবোঁ যে চবকেইটাৰ নাম জানিলে ভাল হয়, কোনটো ছাবজেক্টত কেনেকুৱা কৰি আছে বা জানা নাই। গতিকে মই ছাৰৰ মেডামৰ কণ্টেক্ট নাম্বাৰ তাৰ পৰা লৈ কেনে ফোন কৰি বুজিব পাৰিম মোৰ ল'ৰা কেনেকুৱা এইটো ছাবজেক্টত কেনেকুৱা। কেতিয়াবা মোৰ নামটো ল'ৰাই জানিলে মই জানিম। যদি ল'ৰা মই যদি কওঁ এইটো ছাবজেক্ট মই কোনে কৰাই আছে, কোনটো ছাৰে কৰাই আছে, ল'ৰাই যদি নামটো ক'ব পাৰে, তেনেহ'লে সেইটো ছাবজেক্ট ছাৰৰ কণ্টেক্ট নাম্বাৰ বা মেডামৰ কণ্টেক্ট নাম্বাৰ লৈ মই নিজে দিব পাৰিম। কণ্টেক্ট নাম্বাৰ আৰু মোৰ ল'ৰা এনেই চব ছাৰ মেডাম চবেই জানে, অলপ বস্তু বেছি অলপ চঞ্চল। মই চবেই কওঁ যে অলপ পেট চেট চুবাই যাতে অলপ এইটো বন্ধ কৰিব পাৰে। চঞ্চল বহুত টান হ'লেও হয়তো কোৱালৈ বেছি পোৱা হ'ব। আমি বৰ্তমান পৰিমাণ কৰি আছোঁ নগৰত, তথাপি তাৰমানে দৌৰা-দৌৰি বন্ধ নহয়। গতিকে আমি মেম ছাৰসকলক অলপ কোৱালেও মই বেয়া নাপাওঁ, বা মোক যদি ক্লাছত যদি কোনোবা দিন অলপ বেছিকৈ বদমাচি কৰিছে, লগে লগে মোক ফোন কৰি যদি দিয়ে বা ফোন কৰি দিয়ে, সেইদিনা ঘৰত গ'লে অলপ দমচন দিব পাৰিম যে আজি এনেকুৱা কিয় কৰিছোঁ, এনেকুৱা কৰিব নালাগিছিলে। আৰু শুনি আছোঁ যে বগা জোতা কৰিব লাগে, তেনেকুৱা হোৱাট শ্ব' আৰু ক্লাছ 1ততো কেজি 1ততো মোৰ ল'ৰা ভালেই আছিল। বৰ্তমান কেনেকুৱা নতুন মেডাল চেডাল বা ছাৰৰ কণ্টেক্ট নম্বৰ পোৱা নাই, যোগাযোগ কৰিব পৰা নাই।
নোট করলে হবে। ওকে নেক্সট